টি20 বিশ্বকাপৰ পাছতেই ভাৰতীয় ক্ৰিকেট দলত বৃহৎ সলনি হ'ব ভাৰতীয় ক্ৰিকেটৰ অধিনায়ক না ৰোহিত না ৰাহুল না হাৰ্দিক না ঋষভ পন্থ না সুমন গিল বেলেগ এজন খেলুৱৈৰ ফালেহে যাব পাৰে বিচিচিআই অৰ্থাৎ ভাৰতীয় ক্ৰিকেট দলৰ এজন নতুন অধিনায়ক লাভ কৰিব পাৰে দেশবাসীয়ে 2024 বৰ্ষৰ টি20 বিশ্বকাপৰ পাছতেই আৰু এইবিলাক কথা কিন্তু মই কোৱা নাই কৈছে আমাৰ ভাৰতীয় ক্ৰিকেট দলৰ এজন চেম্পিয়ন খেলুৱৈ গতিকে তেখেতে কি মন্তব্য কৰিছে আৰু বিচিচিআইয়ে কাৰ ফালে এতিয়া যাব পাৰে কোন ভাৰতীয় ক্ৰিকেটৰ ভৱিষ্যতৰ অধিনায়ক হ'ব পাৰে সেই বিষয়ে চেম্পিয়ন খেলুৱৈগৰাকীয়ে সুন্দৰভাৱে মন্তব্য কৰা দেখা গৈছে গতিকে সবিশেষ এই ভিডিঅ'টোত আপোনালোকক জনাবলৈ আহিছো কিন্তু তাৰ আগতে ভিডিঅ'টো এটা লাইক লগতে চেনেলটো এনেকুৱা ধৰণৰ সুন্দৰ খবৰৰ বাবে এতিয়া সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব আৰু আপোনালোক সকলোকে মই জনাই দিব বিচাৰিছো যে 2007 চনৰ টি20 বিশ্বকাপ বিজয়ী খেলুৱৈ বুলি ক'ব লাগিব ৰবিন উথাপ্পাই বৃহৎ মন্তব্য কৰা দেখা গৈছে আৰু ৰবিন উথাপ্পাই কৈছে যে ৰোহিত শৰ্মাৰ পাছত বা টি20 বিশ্বকাপৰ পাছত ভাৰতীয় ক্ৰিকেট দলত যদি বিচিচিআইয়ে এজন অধিনায়ক বিচাৰি আছে বা হাল সলনি যদি কেপ্টেইন কৰিব বিচাৰে তেনেহলে মই না সুমন গিলৰ ফালে যাম না মই KL ৰাহুলৰ ফালে যাম না মই হাৰ্দিক পাণ্ডিয়াৰ ফালে যাম না মই ঋষভ পন্থৰ ফালে যাম না মই বেলেগ অন্য খেলুৱৈৰ ফালে চকু দিম কেৱল এজন খেলুৱৈকে আহিবলগীয়া টাইমত ভৱিষ্যতৰ লিডাৰ হিচাপে চাব বিচাৰিম আৰু সেই খেলুৱৈজনৰ নামেই হৈছে শ্ৰেয়াছ আয়াৰ হয় আপোনালোকে ঠিকেই শুনি আছে ৰবিন উথাপ্পাই এই বৃহৎ মন্তব্য কৰা দেখা গৈছে আৰু ৰবিন উথাপ্পাই এইটো কথা স্পষ্ট কৰিছে যে বিচিচিআইৰ এতিয়া সম্পূৰ্ণ চকু আয়াৰৰ ওপৰত আছে তেখেতে যিদৰে কেপ্টেইনশ্বিপ কৰিছে 2024 চনৰ IPLত তাৰ লগতে 2020 চনৰ IPLত যিদৰে দিল্লী কেপিটেলছক অকলেই তেখেতে একেবাৰে ফাইনেললৈকে লৈ গৈছিল কিন্তু চেম্পিয়ন কৰাব নোৱাৰিলে হেতু পাছৰ কথা কিন্তু 2024 চনৰ IPLত সুন্দৰ কেপ্টেইনশ্বিপ কৰিছে আৰু এটা টিমৰ যেতিয়া লিডাৰ হিচাপে তেখেতে চেম্পিয়ন বনাইছে টিমটোক IPLত তেনেহলে নিশ্চিতভাৱে এইগৰাকী খেলুৱৈৰ ওচৰত কিবা এটা নহয় কিবা এটা থাকিব লাগিব আৰু মই একেবাৰে আচৰিত হ'ম যে যদি বিচিচিআইয়ে 2024 বৰ্ষৰ টি20 বিশ্বকাপৰ পাছত শ্ৰেয়াছ আয়াৰক যদি ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়কত্ব দিয়ে তেনেহলে মই কোনো ধৰণৰ এই ক্ষেত্ৰত মন্তব্য কৰিব নিবিচাৰিম বা বহুত এটা ভাল সিদ্ধান্ত বুলিয়েই মই প্ৰশংসাৰে উপচাব লাগিব বা এই সিদ্ধান্তক মই সমৰ্থন জনাম বুলি ৰবিন উথাপ্পাই কৈছে তাৰ লগতে আৰু এগৰাকী 2011 চনৰ চেম্পিয়ন খেলুৱৈ বুলি ক'ব লাগিব বীৰেন্দ্ৰ সেহৱাগেও আয়াৰন ফায়াৰৰ ওপৰতে সুন্দৰ মন্তব্য কৰা দেখা গৈছে আৰু বীৰেন্দ্ৰ সেহৱাগে কৈছে যে ভাৰতীয় ক্ৰিকেটৰ ভৱিষ্যতৰ অধিনায়ক এগৰাকী খেলুৱৈ বনিব পাৰে আৰু হাৰ্দিক পাণ্ডিয়াতকৈ বহুত বেছি ভাল অধিনায়ক বুলি শ্ৰেয়াছ আয়াৰক লৈ মন্তব্য কৰা দেখা গৈছে গতিকে যেতিয়াই এগৰাকী খেলুৱৈয়ে IPLৰ ট্ৰফি জিকালে বা এজন কেপ্টেইনে যেতিয়া চেম্পিয়ন বনালে তাৰ পাছতে তেখেতৰ নাম বৰ্তমান সময়ত ভাৰতীয় ক্ৰিকেট দলৰ ভৱিষ্যতৰ অধিনায়কৰ ফালে দেখা গৈছে বা তেখেতৰ নাম বহুত বেছি চৰ্চাত অহা দেখা গৈছে বাকি আপোনালোকে কি ভাবে আয়াৰন ফায়াৰক ভাৰতীয় ক্ৰিকেটৰ অধিনায়কৰ দায়িত্ব দিব লাগে নে টি20 বিশ্বকাপৰ পাছত হেতু আপোনালোকে মোক কমেন্ট সেকশনত জনাই দিব কিন্তু মই ভাবো যে নিশ্চিতভাৱে তেখেতে টি20 ফৰমেট নোৱাৰিলো ভাৰতৰ টি20 দলৰ অধিনায়ক হ'ব নোৱাৰিলো কিন্তু এদিনীয়া দলৰ মোৰ মতে হয়তো অধিনায়ক হোৱাৰ তেখেতৰ ওচৰত যোগ্যতা আছে কি বিশ্বাস আছে টি20 তো ভালে প্লেয়াৰ হয় নো ডাউট হয়তো আহিবলগীয়া টাইমত তেখেতে যদি বেটিং ভাল কৰে বেটিং ইমপ্ৰুভ কৰে তেনেহলে নিশ্চিতভাৱে ভাৰতীয় দলৰ ভৱিষ্যতৰ লিডাৰ হিচাপে পৰিগণিত হ'ব পাৰিব আৰু এটো আছিল আজি ভিডিঅটো থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিঅ